নমস্কাৰ, আপোনালোক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ চিলিমকালা আন্তৰিকতাৰে স্বাগতম জনাই লৈ আনিছোঁ এই মুহূৰ্তত এটা বিশেষ ভাল লগা খবৰ। আৰু এই বিশেষ ভাল লগা খবৰটি হৈছে গোৱালপাৰা জিলাৰ ধূপধাত অহাকালি অনুষ্ঠিত কৰা হ'ব বাইখ উৎসৱ। ৰাভা জনগোষ্ঠীয় লোকসকলে কৃষি কৰ্মৰ সৈতে জড়িত হোৱাৰ পূৰ্বে এই উৎসৱভাগি অনুষ্ঠিত কৰি আহিছে আৰু বিশেষকৈ যিসমূহ অঞ্চলত ৰাভা অধ্যুষিত অঞ্চল হয় সেই অঞ্চলসমূহত আচলতে এই যি বাইখ উৎসৱ সেই বাইখ উৎসৱটি পালন কৰি থকা হৈছে। আৰু সেয়েহে গোৱালপাৰা জিলাৰ ধূপধাৰাতো এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে কালি অনুষ্ঠিত হ'বলৈ গৈ আছে নৱম বাৰ্ষিক বাইখ উৎসৱ। ধূপধাৰ আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ, ধূপধাৰ আঞ্চলিক ৰাভা মহিলা পৰিষদ আৰু ধূপধাৰ আঞ্চলিক ষষ্ঠ অনুসূচী দাবী সমিতিৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত অহাকালি দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে ধূপধাৰাৰ পিঠাৰ বাইখ দাম। আৰু এই পিঠাৰ বাইখ দাম হৈছে ধূপধাৰ আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ বিপৰীত দিশৰ তেওঁলোকে এই স্থানতে পূজা অনুষ্ঠিত কৰে আৰু অহাকালিও তাত দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰিব এই নৱম বাৰ্ষিক বাইখ উৎসৱটি। আৰু ইতিমধ্যে এই নৱম বাৰ্ষিক বাইখ উৎসৱটি সুচাৰুৰূপে উদযাপন কৰিবলৈ দিগন্ত ৰাভাক সভাপতি আৰু কল্যাণ ৰাভাক সাধাৰণ সম্পাদক হিচাপে লৈ 10টাকৈ উপসমিতিৰে গঠন কৰা হৈছে এই উদযাপন সমিতিৰো। আৰু সেই নৱম বাৰ্ষিক বাইখ উৎসৱৰ কাৰ্যসূচী অনুসৰি কালি ৰাতিপুৱাৰ পৰা কাৰ্যসূচী আৰম্ভ হ'ব আৰু ৰাতিপুৱা 8 বজাত বাইখৰ পতাকা উত্তোলন কৰিব নৱম বাৰ্ষিক বাইখ উৎসৱ উদযাপন সমিতিৰ সভাপতি দিগন্ত ৰাভাই। ইয়াৰ পিছতে 9 বজাত শ্বহীদ তৰ্পণৰ যি কাৰ্যসূচী সেয়া ৰূপায়ণ কৰা হ'ব আৰু শ্বহীদ তৰ্পণৰ কাৰ্যসূচী ৰূপায়ণ কৰিব গোৱালপাৰা জিলাৰ ৰাভা মহিলা পৰিষদৰ সম্পাদিকা ইন্দুমণি ৰাভাই। 9:30 বজাত গছপুলি ৰোপণৰ যি কাৰ্যসূচী সেয়া ৰূপায়ণ কৰা হ'ব আৰু এই গছপুলি ৰূপায়ণ কৰিবলৈ 4গৰাকীকৈ বিশিষ্ট ব্যক্তিক আমন্ত্ৰণ জনোৱা হৈছে। একাদিক্ৰমে ৰাভা আছং স্বায়ত্তশাসিত পৰিষদৰ 1 নং ধূপধাৰা পৰিষদীয় সমষ্টিৰ সদস্য অনাদি ৰায় চৰকাৰ, 2 নং কথাগুটি পৰিষদীয় সমষ্টিৰ সদস্য ভৈৰৱ কছাৰী, আনহাতে 81 নং ধূপধাৰা গাঁও পঞ্চায়তৰ সভানেত্ৰী প্ৰভাতী দৈমাৰী আৰু ধূপধাৰা 3দলীয়া ৰাইজৰ সম্পাদক সাজ্জাদ গণিক আমন্ত্ৰণ জনোৱা হৈছে এই কাৰ্যসূচীৰ ৰূপায়ণৰ বাবে। ইয়াৰ লগে লগে 10 বজাত বাইখ বিধি অনুসাৰে যি পূজা সেই পূজা তেওঁলোকে অনুষ্ঠিত কৰিব আৰু তাৰপিছতে ৰাতিপুৱা 10:30 বজাত লেৱাটনা প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। প্ৰতিযোগিতা উদ্বোধন কৰিব প্ৰহ্লাদ বসুমতাৰী, ধূপধাৰা বিকালী ক্ৰীড়া সন্থাৰ সভাপতি। সমান্তৰালকৈ 11 বজাত 2026 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত শিক্ষাৰ্থীৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱা হ'ব। আৰু এই কাৰ্যসূচীতে এখনি মুখপত্ৰ উন্মোচন কৰা হ'ব আৰু এই সমগ্ৰ যি কাৰ্যসূচী সঞ্চালনা কৰিব ধূপধাৰাৰ যি বিকালী মহাবিদ্যালয় আছে সেই ধূপধাৰা বিকালী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অৰ্থনীতি বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক ডক্টৰ আব্দুল হক আহমেদ ছাৰে। তাৰপিছতে যিখন মুখপত্ৰ সেয়া উন্মোচন কৰিব দুগ্ন মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ ললিত চন্দ্ৰ ৰাভা ডাঙৰীয়াই। আৰু বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব বিকালী মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষা তথা অৱসৰপ্ৰাপ্ত অধ্যক্ষা ডক্টৰ মলিনা দেৱী ৰাভা। সমান্তৰালকৈ উপস্থিত থাকিব ধূপধাৰা বিকালী মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ মুৰব্বী অধ্যাপক অৱসৰপ্ৰাপ্ত ডক্টৰ বিভূতি কলিতা। আৰু ইতিমধ্যে তেওঁলোকৰ যি প্ৰস্তুতি সেয়া পূৰ্ণগতিত চলিছে আৰু যিহেতু অহাকালি অনুষ্ঠানভাগি তেওঁলোকৰ প্ৰস্তুতি ইতিমধ্যে সমাপ্ত হৈছে। এই দৃশ্যাংশসমূহ পূৰ্বৰ দৃশ্যাংশ আৰু এই কাৰ্যসূচীৰ যি লাইখুঁটা সেই লাইখুঁটা স্থাপন কৰে ৰাভা আছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তথা দুধনৈ সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক টংকেশ্বৰ ৰাভা ডাঙৰীয়াই। আৰু সকলোৱে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰাটো পৰিলক্ষিত হ'ল। ইয়াৰ লগে লগে আবেলি 2 বজাত বহুৰঙী নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ'ব আৰু ধূপধাৰা আঞ্চলিক এলেকাধীন হ'ব লাগিব যিসকল দলে অংশগ্ৰহণ কৰিব আৰু তেওঁলোকৰ মাজত এই বহুৰঙী নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ'ব। সন্ধিয়া 6 বজাত বন্তি প্ৰজ্বলনৰ কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব আৰু বন্তি প্ৰজ্বলনৰ যি কাৰ্যসূচী ৰূপায়ণ কৰিব নৱম বাৰ্ষিক বাইখ উদযাপন সমিতিৰ উপসভাপতি অনিল কুমাৰ ৰায়ে। আৰু সন্ধিয়া 6:30 বজাত বাৰনাক্কাই নৃত্য যি এক শিহৰণকাৰী নৃত্য বুলি ক'ব লাগিব, কিয়নো এই নৃত্যভাগি জুইৰ ওপৰত কৰা হয়। তো এক শিহৰণকাৰী দৃশ্য আপোনালোকে উপভোগ কৰিব পাৰিব যদি আপোনালোকে চাবলৈ আহে। আৰু ইয়াৰ লগে লগে সন্ধিয়া 7 বজাত সাংস্কৃতিক মঞ্চ উদ্বোধন কৰা হ'ব। সাংস্কৃতিক মঞ্চ উদ্বোধন কৰিব অৱসৰপ্ৰাপ্ত শিক্ষক ধ্যানেন্দ্ৰ ৰায় ডাঙৰীয়াই। সন্ধিয়া 8 বজাত দাতাসকলক সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰা হ'ব, সম্বৰ্ধনা জনোৱা হ'ব দাতাসকলক। নিশা 9 বজাত আমন্ত্ৰিত কণ্ঠশিল্পী মানস প্ৰতিম আৰু মূৰ্ছনাৰ যি কণ্ঠশিল্পী তেওঁলোকৰ গীতৰ সংগীতানুষ্ঠান অনুষ্ঠিত কৰা হ'ব।